5 জুন তাৰিখে সমগ্ৰ বিশ্বতে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। এই বিশ্ব পৰিৱেশ দিৱসক ইংৰাজীত ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে বুলি কোৱা হয়। বহু ঠাইত ইয়াক ইক' ডে বুলিও কোৱা হয়। এই বিশ্ব পৰিৱেশ দিৱসৰ তাৎপৰ্য বা গুৰুত্ব হ'ল ইয়াৰ জৰিয়তে আমাৰ পাৰিৱেশিক সমস্যাসমূহৰ প্ৰতি সজাগতাৰ সৃষ্টি কৰা আৰু এই সমস্যাসমূহ নিৰ্মূল তথা নিয়ন্ত্ৰণৰ বাবে বিভিন্ন পদক্ষেপ তথা কাৰ্যসূচী ৰূপায়ণ কৰা আৰু সকলোৱে এক সুস্বাস্থ্যৱান সতেজ পৃথিৱীৰ বাবে চিন্তা আৰু কাৰ্য কৰা। এই উদ্দেশ্য আগত লৈ নানা কাৰ্যসূচীৰে এই 5 জুন তাৰিখে বিদ্যালয় বিশ্ববিদ্যালয়কে ধৰি বিভিন্ন প্ৰতিষ্ঠান আৰু সাধাৰণ জনতাৰ অংশগ্ৰহণেৰে দিৱসটি উদযাপন কৰা হয়। চাফাই কাম, বৃক্ষৰোপণ, খেল-ধেমালি, সংগীত, বক্তৃতা, নাটককে ধৰি বহুতো পৰিৱেশ সজাগতামূলক কাৰ্যসূচীৰে এই দিৱসটি উদযাপন কৰা হয় সমগ্ৰ বিশ্বত। বিশ্ব পৰিৱেশ দিৱস সৰ্বপ্ৰথমে উদযাপন কৰা হৈছিল 1974 চনত। 1972 চনত ষ্টকহোমত অনুষ্ঠিত হোৱা ইউনাইটেড নেশ্যনৰ এক বৈঠকত এই বিশ্ব পৰিৱেশ দিৱস পালনৰ বাবে সিদ্ধান্ত লোৱা হৈছিল আৰু 2 বছৰ মূৰত 1974 চনত প্ৰথমবাৰৰ বাবে সমগ্ৰ বিশ্বত ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে উদযাপন কৰা হয় আৰু ইয়াৰ থিম আছিল অনলি ওৱান আৰ্থ। (1987 চনৰ পৰা ৰাষ্ট্ৰসংঘই যি বিশ্ব পৰ্যায়ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰে তাৰ বাবে বেলেগ বেলেগ ৰাষ্ট্ৰক হোষ্ট কৰাৰ নিয়মটো প্ৰচলন কৰে। 2011 চনৰ এই আন্তঃৰাষ্ট্ৰীয় বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰিছিল ভাৰতত অনুষ্ঠিত হৈছিল আৰু ইয়াৰ থিম আছিল ফৰেষ্ট নেচাৰ এট ইয়ৰ ছাৰ্ভিচ। 2021 চনৰ বিশ্ব পৰ্যায়ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন হ'ব পাকিস্তানত আৰু ইয়াৰ থিম হ'ল ৰি-ইমেজিন, ৰিক্ৰিয়েট, ৰিষ্ট'ৰ। ইয়াৰ মূল আলোচ্য বিষয়বস্তু হ'ল ইক'চিষ্টেম ৰিষ্ট'ৰেশ্যন, অৰ্থাৎ হেৰাই যাব খোজা পৰিস্থিতি তন্ত্ৰবোৰ কেনেদৰে পুনৰ প্ৰতিষ্ঠা কৰিব পাৰি তাৰ ওপৰত প্ৰধানকৈ আলোচনা হ'ব, যিটো বৰ্তমান যুগৰ বাবে অত্যন্ত জৰুৰী। কাৰণ এটা সুস্থ পৰিৱেশ তন্ত্ৰ থাকিলেহে আমি অৰ্থাৎ মানুহৰ জীৱন ধাৰণ উন্নত হ'ব, আমাৰ বতৰ জলবায়ু ভালে থাকিব, যাৰ ফলত প্ৰাকৃতিক দুৰ্ঘটনা, মহামাৰী আদিৰ পৰা আমি নিৰাপদে থাকিব পাৰিম। বৰ্তমান অসম তথা ভাৰতবৰ্ষত ক'ভিডে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। যিসকলে পাৰে নিজৰ ঠাইতে নিজৰ সুবিধা মতে চৰকাৰে বান্ধি দিয়া নিয়মবোৰ পালন কৰি এই বিশ্ব পৰিৱেশ দিৱসটি উদযাপন কৰা উচিত আৰু এই পৃথিৱীৰ বুকুৰ পৰা যেন কৰোনাৰ দৰে মহামাৰী বিদায় লৈ সুস্থিৰ বাতাবৰণ যেন পুনৰ ঘূৰি আহে তাৰ কামনা কৰা উচিত। ধন্যবাদ।